প্ৰথমবাৰৰ কাৰণেও লালমোহন এইদৰে বনাব পাৰিব। এয়া মই কাপটোৰে একাপ পাউডাৰ গাখীৰ লৈছোঁ, উতলিছে। ইয়াতে মই 3টা ইলাচি এইদৰে থেতেলাই দি দিছোঁ। এয়া মই এটুপ জোখত য়েলো ফুড কালাৰটো দি দিছোঁ। অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, নিদিলেও কথা নাই। বেছি উতলাব নালাগে চেনিখিনি। উতল অহাৰ পিছত আপোনালোকে 2 মিনিট সময় উতলাই ল'ব। এয়া মোৰ চুগাৰ চিৰাপটো ৰেডি হৈ গ'ল। চেনি দিয়াৰ পিছত উতলা আহিলে 2 মিনিট সময় ভালদৰে উতলাই ল'ব। এতিয়া মই এইখিনি নমাই থৈ দিম। এতিয়া এইপিনে এইখিনিও মোৰ 5 মিনিট সময় হৈ গ'ল। এইখিনি আৰু মঠি থাকিব নালাগে, মই চামুচখনেৰে এইদৰে এবাৰ লৰাই লৈছোঁ। এতিয়া মই লালমোহনৰ শ্বেপ দি যাম এইদৰে। এইদৰে লৈ অলপ হাতত আপোনালোকে ৰিফাইন বা ঘি সানি ল'ব। এয়া দেখিছেনে? কোনো ধৰণৰ যাতে ফটা নাথাকে, এইদৰে মই এয়া পাস্তা ৰেডি কৰি ল'লোঁ। এতিয়া মই ইয়াতে কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনৰ ঠাইত আপোনালোকে ঘিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই ৰিফাইনখিনি দি বেছি গৰম নকৰিব, দি মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। এইটো জোখতে দি দিব যাতে ৰিফাইনখিনি বেছি গৰম নহয়। এইদৰে মই এটা এটাকৈ দি যাম। ইয়াত মই কেৰাহীখনত 5টা দিছিলোঁ আৰু 2টা দি দিলোঁ এইদৰে। এতিয়া মই হেতাখনেৰে এইদৰে ৰিফাইনবোৰ লালমোহনকেইটাত হেতাখন লগাই নিদিব, এইদৰে মই দি থাকিম। গেছৰ ফ্লেমটো ল' কৰি ৰখাব। গেছৰ ফ্লেমটো মই ল' কৰি ৰখাইছোঁ। আপোনালোকে হাই কৰি নিদিব, হাই কৰি দিলে ভিতৰৰটো নিসিজিব। ল' কৰি ৰখাই এইদৰে লৰাই থাকিব, তেতিয়া লালমোহনকেইটা গোটেই ছাইড ভালদৰে কালাৰটো হৈ যাব আৰু সিজিও যাব। এয়া মোৰ লালমোহন হৈ গ'ল। এতিয়া মই নমাই ল'ম। নমাই গৰমে গৰমে আপোনালোকে ৰেডি কৰি থৈ দিয়া চুগাৰ চিৰাপটোত দি দিব। আপোনালোকে যদি কালাৰটো ইয়াতকৈও ডাঠকৈ ৰাখিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আৰু অলপ সময় এইদৰে কেৰাহীখনত লৰাই থাকিব। মই এইটো জোখতে ৰখাম। এতিয়া মই নমাই দিম। এয়া মই নমাই গৰমে গৰমে চুগাৰ চিৰাপটোত এইদৰে দি দিম। আপোনালোকে এইদৰে এবাৰ ট্ৰাই কৰিবচোন। এতিয়া মই ৰিফাইনখিনি অলপ ঠাণ্ডা কৰি ল'ব। ইয়াতে মই দ্বিতীয়বাৰ দি যাম। এয়া মই 5টা, টোটেল মোৰ লালমোহন হৈছে 12টা। একাপ পাউডাৰ গাখীৰ, এচামুচ আটা আৰু এচামুচ চুজিৰ, ইমানখিনি মোৰ লালমোহন হৈছে 12টা। এইদৰে কেৰাহীখনতে অলপ সময় থৈ দিম। এতিয়া মই হেতাখনেৰে এইদৰে ৰিফাইনখিনি লৰাই থাকিম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ছেকেণ্ড লালমোহনকেইটাও হৈ গ'ল। এয়া মই নমাই ল'লোঁ। গৰমে গৰমে এয়া চুগাৰ চিৰাপটোত দি দিলোঁ। এইখিনি ঢাকনিৰে ঢাকি 3-4 ঘণ্টা সময় থৈ দিব লাগে। এইকেইটা প্ৰথমতে বনোৱা, এইকেইটা অলপ ফুলি আহিছে। এতিয়া এইখিনিও ঢাকনিৰে ঢাকি থৈ দিম। এতিয়া মই প্লেটত উলিয়াই আপোনালোকক এটা মই দেখাই দিম।
মোৰ বেছি সময় হোৱা নাই, আধা ঘণ্টা সময় হ'ল। 4 ঘণ্টা সময় আপোনালোকে থৈ দিব। এটা মই আপোনালোকক কাটি দেখাম। আপোনালোকে প্ৰথমবাৰ বনালেও এইদৰে খুব ধুনীয়া হয়। আপোনালোকে বনালে নিশ্চয় গম পাব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া মই গোটেইখিনি প্লেটত উলিয়াই ল'ম। এতিয়া মই ওপৰত অলপ পিস্তাৰে এইদৰে গাৰ্নিছ কৰি দি দিম। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে এয়া মোৰ লালমোহন খাব পৰা হৈ গ'ল। আপোনালোকে এইদৰে বনাই চাবচোন, বহুত বেছি ভাল পাব। আপোনালোকে বনাই চাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।